গড়, কৃষ্ণা গড়, জোনালী তাঁতী সকলোকে আমি বিধায়ক মহোদয়ৰ ওচৰলৈ আহি দলীয় গামোচা আৰু পুতি পৰিধান কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। তেখেতলোক আমাৰ এই মঞ্চৰ কাষত আহক অতি সোনকালে। তেখেতলোকৰ নামবোৰ একাধিক্ৰমে মই কৈ গৈছোঁ, আপোনালোকে আহক সোনকালে, অতি সোনকালে আহক। ভৰত গড় আহক, ভৰত গড়, মণিলাল গড়, কৃষ্ণা গড়, জোনালী তাঁতী, চুকমণি গড়, সুশীলা গড়, গীতা গড়, ইতিমধ্যে আমাৰ যোগদান কাৰ্যসূচী চলি আছে। আজি আমাৰ পৰম সৌভাগ্য, আজি পশ্চিম সৰুপথাৰ পঞ্চায়তৰ এই বাকৰিত মাননীয় বিধায়ক মহোদয়ৰ উপস্থিতিত সদৌ অসম গোৰ্খা ইউনিয়নৰ সহকাৰী সম্পাদক মণিকুমাৰ লিম্বু ডাঙৰীয়াই আনুষ্ঠানিকভাৱে আজি আমাৰ বিজেপি দলত যোগদান কৰিব বিচাৰিছে। আমি মণিকুমাৰ লিম্বু ডাঙৰীয়াক বিজেপি দললৈ উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতক বিধায়ক মহোদয়ৰ সন্মুখলৈ আহি দলীয় গামোচা আৰু টুপি পৰিধান কৰিবৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এয়া মণিকুমাৰ লিম্বু ডাঙৰীয়া, সদৌ অসম গোৰ্খা সন্মিলনৰ তেখেত সহকাৰী সম্পাদক। ধন্যবাদ। তপন কলিতা, পুতলি কলিতা, বুবুল কলিতা, মিনতী কলিতা, অজিত ডেকা, বাবু ডেকা, তুলতুল গগৈ, মীনাক্ষী ফুকন, মাইতুক সোণোৱাল, গোলাপ গোৱালা, পুনা হাজৰিকা, কৃষ্ণ পাটনায়ক, সুনীতা পাটনায়ক, যিসকলে তেখেতলোকক আমি অনতিপলমে আমাৰ বিধায়কৰ ওচৰত দলীয় গামোচা আৰু টুপি পৰিধান কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আমি নাম ঘোষণা কৰা সকলো মিনতী কলিতা, অজিত ডেকা, বাবু ডেকা, তুলতুল গগৈ, মীনাক্ষী ফুকন, মাইতু সোণোৱাল, গোলাপ সোণোৱাল, পুনা হাজৰিকা, কৃষ্ণ পাটনায়ক, সুনীতা পাটনায়ক, নগা পাটনায়ক, বিষ্ণু পাটনায়ক, হীৰেণ শইকীয়া, ৰীতামণি শইকীয়া, সুনীল তাঁতী, বিপুল বৰা, মামু বৰা, জোনমণি গড়, ৰাণা গড়, দেৱেশ্বৰী গড়, শান্তি গড়, মৰমী গড়, ৰীতামণি গোৱালা গড়, পুষ্পা গড়, বিমলা গড়, বিনু তাঁতী, গুণদা তাঁতী, চুমি তাঁতী, টুলু বৰা, ৰেণু গগৈ আৰু আশা তাঁতী। আমি নাম ঘোষণা কৰা সকলো শুভাকাংক্ষীক মাননীয় বিধায়ক মহোদয়ৰ ওচৰত আহি ভাৰতীয় জনতা পাৰ্টীৰ দলীয় গামোচা ল'বৰ কাৰণে পুনৰবাৰ অনুৰোধ জনাইছোঁ। আমি যিসকল শুভাকাংক্ষীৰ নাম ঘোষণা কৰিছিলোঁ, আপোনালোকক আহি বিধায়ক মহোদয়ৰ ওচৰত দলীয় গামোচা ল'বৰ কাৰণে পুনৰ অনুৰোধ জনাইছোঁ। আজি যোগদান কৰা সকলো সদস্যকে বিজেপি সৰুপথাৰ মণ্ডল সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক বিধায়ক দেৱৰ ওচৰত আহি দলীয় গামোচা ল'বৰ কাৰণে পুনৰবাৰ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ যোগদান কাৰ্যসূচী সমাপ্ত হৈছে। আজি এই পশ্চিম সৰুপথাৰ পঞ্চায়তৰ বাকৰিত উপস্থিত সকলো কাৰ্যকৰ্তাক উদ্দেশ্যি
মাননীয় বিধায়ক মহোদয়ক তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থকা আৰু আমাৰ প্ৰভাৰী হিচাপে অহা দিল্লীৰ প্ৰাক্তন বিধায়ক অনিল বশিষ্ঠজী, আমাৰ মাজত আছে ছত্তীশগড়ৰ অভিনৱজিৎ ডাঙৰীয়া, ঝাৰখণ্ডৰ অভিনৱজিৎ ডাঙৰীয়া, মই দুইজনকে চিনাকি কৰি দিছোঁ। আমাৰ আঞ্চলিকৰ সভাপতি লিম্বু ডাঙৰীয়া, পৰমা লাহন ডাঙৰীয়া, অনুপ বৰা ডাঙৰীয়া, সঞ্জীৱ গগৈ ডাঙৰীয়াকে ধৰি বিতুল চুতীয়াদেৱ, আমাৰ গোস্বামী দা, আমাৰ আহমেদ, ইয়াত উপস্থিত পঞ্চায়তৰ সভানেত্ৰীকে ধৰি ৰাকেশ গগৈ, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, বুথ সভাপতি আৰু দলৰ কাৰ্যকৰ্তাসকল, আইসকল, সমবেত সুধীবৃন্দ, মই প্ৰথমতে আপোনালোক সকলোলৈকে সেৱা জনাইছোঁ। আৰু আজিৰ দিনটো হ'ল যে 5টা বছৰ বিধায়ক হিচাপে থকাৰ পাছত দ্বিতীয় এটা কাৰ্যকালৰ বাবে আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু দ্বিতীয় কাৰ্যকালৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত যি আমি ৰাজনৈতিক সভা বা নিৰ্বাচনী সভা অংশগ্ৰহণ কৰিছোঁ, এইখন দ্বিতীয় সভা আৰু আজি প্ৰথম দিনৰ প্ৰচাৰ অভিযান। আৰু প্ৰথম দিনাই আপোনালোকৰ মাজলৈ আহিবলৈ পাই, আপোনালোকক লগ পাই আমি সৌভাগ্যৱান অনুভৱ কৰিছোঁ। যোৱা 5টা বছৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক হিচাপে আমি আমাৰ দায়িত্ব পালন কৰিব বিচাৰিছিলোঁ। আৰু 21 চনত যেতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ, সেই সময়ৰ সৰুপথাৰ আৰু আজিৰ তাৰিখৰ সৰুপথাৰ, এই 5টা বছৰৰ যি উন্নয়ন, যি পৰিৱৰ্তন, এই উন্নয়ন আৰু পৰিৱৰ্তনক মূলধন হিচাপে লৈ মই দ্বিতীয়বাৰৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এই নিৰ্বাচনত দলে আমাক প্ৰাৰ্থিত্ব দিছে, আমাৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিছে। ইয়াৰ বাবেও মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক নেতৃবৰ্গ, কেন্দ্ৰীয় নেতৃবৰ্গক কৃতজ্ঞতা জনাইছোঁ। সৰুপথাৰ সমষ্টিৰ ৰাইজে যোৱা 5টা বছৰ আমাক যিখিনি মৰম দিলে, আজি ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া যাওঁ, গাঁৱে ভূঞে হওক, বৰপথাৰ সৰুপথাৰ চহৰতেই হওক, যেনিয়ে গৈছোঁ, এই 5টা বছৰ কেৱল ৰাইজৰ মৰমেই লাভ কৰিছোঁ। আপোনালোকৰ মৰমক আমাৰ আশীৰ্বাদ হিচাপে লৈ এই 5টা বছৰ আমি যত্ন কৰিছিলোঁ যে 21 চনত অসমৰ 126 নম্বৰৰ সমষ্টি উন্নয়নৰ ফালৰ পৰা কোনোফালেই সৰুপথাৰ সমষ্টি বুলি ক'লে হাঁহিব পৰা, আনন্দ কৰিব পৰা পৰিৱেশ নাছিল। কেৱল নাই, অভাৱ আৰু সমস্যাৰে জৰ্জৰিত এটা সমস্যা আছিল। এই 5টা বছৰ এই সমস্যাক সম্পদলৈ ৰূপান্তৰিত কৰি সৰুপথাৰ মানুহৰ চকুলোক দুখৰ চকুলোৰ সলনি সুখৰ চকুলৈ ৰূপান্তৰ কৰি এক পৰিৱৰ্তনৰ ৰূপান্তৰৰ যাত্ৰাৰ 5টা বছৰ আমি অতিক্ৰম কৰিলোঁ। আৰু এই গোটেইখিনি সম্ভৱ হৈছিল ৰাইজৰ মৰম, আশীৰ্বাদ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগিতাৰ বাবে। যি সৰুপথাৰলৈ আগতে মানুহে ছোৱালী বিয়া দিব নোখুজিছিল, গোলাঘাটৰ পৰা সৰুপথাৰ আহিলে 3 ঘণ্টা লাগে, সৰুপথাৰৰ পৰা উৰিয়াম ঘাট গ'লে 2 ঘণ্টা লাগে, চুঙাজান যাবলৈ 2 ঘণ্টা লাগে, সৰুপথাৰৰ পৰা গেলাবিল যাবলৈ 1 ঘণ্টা লাগে, বা চিলনীজান যাবলৈ একেধৰণৰ সময় প্ৰয়োজন হয়। আজি সেই সৰুপথাৰ গোলাঘাটৰ পৰা সৰুপথাৰ 1 ঘণ্টাত আহি পায়, সৰুপথাৰৰ পৰা উৰিয়াম ঘাট 15 মিনিটত গৈ পায়,
সৰু পথাৰৰ পৰা চুঙাজান 15 মিনিটত গৈ পায়। এই যি ৰূপান্তৰৰ সময়, এই সময়ত আমি এটা কথা লক্ষ্য কৰিছিলো যে সৰু পথাৰবাসী ৰাইজে এটাই কথা বিচাৰে, সেয়া হ'ল সৰু পথাৰক অসমৰ ভিতৰত জিলিকাই ৰাখিব লাগে। সৰু পথাৰ বুলি গৌৰৱ কৰিব বিচাৰে। কুশল কোঁৱৰৰ স্মৃতি বিজড়িত সৰু পথাৰৰ মানুহে নিজৰ ঠাই টুকুৰাক ভাল পায়, নিজৰ ঠাই টুকুৰাক লৈ গৌৰৱ কৰিব খোজে। আৰু আমি গৌৰৱ কৰিব পৰাকৈ এই 5টা বছৰ আমাৰ বাবে অমৃত সময় বা আটাইতকৈ ভাল সময় হিচাপে স্বাধীনতাৰ পাছত পৰিগণিত হৈছে। স্বাধীনতাৰ পাছৰ সময়ছোৱাৰ আটাইতকৈ ভাল সময় যোৱা 5টা বছৰ। মই এনেই কোৱা নাই, ভাল সময় যেতিয়া হয় ভগৱানেও লগ দিয়ে, সৌভাগ্যই লগ দিয়ে আৰু ভাল কামবিলাক হয়। আমি বিধায়ক হলো, বিধায়ক হোৱাৰ 6 মাহৰ ভিতৰতে সৰু পথাৰৰ জীয়াৰী লাভলীনা বৰগোহাঁয়ে অলিম্পিকত মেডেল আনি ভাৰতবৰ্ষৰ নাম উজ্বলালে আৰু অসমৰ প্ৰথম অলিম্পিয়ান হিচাপে পদক আনিলে। সৰু পথাৰ প্ৰথমতে জিলিকিলে। নয়নমণি শইকীয়াই লন বলত কমনৱেলথত গ'ল্ড মেডেল আনিলে, যিটো অসমৰ কাৰণে নোহোৱা নুবুজা কথা, অসমৰ কাৰণে নোহোৱা নুবুজা কথা সৰু পথাৰে কৰি দেখুৱায়। অসমৰ 7 গৰাকী অৰ্জুন বঁটা বিজয়ী আজিলৈকে স্বাধীনতাৰ পাছত, তাৰে 2 গৰাকী যোৱা 5 বছৰৰ আৰু 2 গৰাকী সৰু পথাৰ সমষ্টি। সেইকাৰণে এই সময়ছোৱা আমাৰ অমৃত সময়। যোৱা 5 বছৰ অসমত যিমান ৰাস্তা নিৰ্মাণ হ'ল, সমষ্টি ভিত্তিক যদি পৰিসংখ্যা চাই আটাইতকৈ বেছি যিটো সমষ্টিত ৰাস্তা হৈছে সেই সমষ্টিটোৱে সৰু পথাৰ সমষ্টি। আটাইতকৈ বেছি যদি অংগনবাড়ী কেন্দ্ৰ কোনোবা সমষ্টিত নিৰ্মাণ হৈছে, মডেল অংগনবাড়ী কেন্দ্ৰ, সেইটোৱে হ'ল সৰু পথাৰ সমষ্টি। সৰু পথাৰ সমষ্টিয়ে আজি অন্যান্য সমষ্টিক পথ দেখুৱাব পাৰিছে। আমি নগৰৰ একেবাৰে কাষত আছো। আগতে সৰু পথাৰ নগৰ, বৰপথাৰ নগৰ বুলি ক'লে টাউন বুলি বা নগৰ বুলি লিখি থকাৰ কাৰণেহে মানুহে জানে এইখন নগৰ। আমাৰ দিনত 2খন নগৰৰ ৰূপ সলনি হ'ল, ডিভাইডাৰ হ'ল, পাৰ্ক হ'ল, ধুনীয়া ধুনীয়া অডিটৰিয়াম হ'ল, ৰামধেনু, ৰংঘৰ, চুকাফা পাৰ্ক। এফালৰ পৰা নগৰখনৰ সৌন্দৰ্য বৃদ্ধি পালে আৰু সৰু পথাৰ নগৰত আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি সৰু পথাৰ চিভিল হস্পিটেল আমাৰ দিনতে নিৰ্মাণ হ'ল, উদ্বোধন হ'ল আৰু চিকিৎসা আৰম্ভ হ'ল। আগতে সৰু পথাৰ হস্পিটেলত 3জন ডাক্তৰ আছিল। আজি সৰু পথাৰ হস্পিটেলত 20জনকৈ ডাক্তৰ আছে, যি ৰাইজক সেৱা কৰিব পাৰে। আজি গ'ল্ড ব্লাডাৰ, এপেণ্ডিক্স, হাৰ্নিয়া, বিভিন্ন ধৰণৰ অপাৰেশ্যনৰ লগতে ENT অপাৰেশ্যন আৰু চেজাৰিয়ান অপাৰেশ্যন সৰু পথাৰ সমজিলা হস্পিটেলত নিয়মিতভাৱে হয়। আগতে গোলাঘাট যাব লাগে। আপোনালোকে শুনি ভাল পাব যে যিকোনো চৰকাৰী হস্পিটেলত সাধাৰণতে যেনেদৰে এটা অপাৰেশ্যনৰ সময়ত এখন লিষ্ট দিয়ে, তে হস্পিটেলত ফ্ৰী অপাৰেশ্যন, কিন্তু এই 4টা-5টা দৰৱ নাই আপোনালোকে কিনি আনক 1000-1200 খৰচ হ'ব। সৰু পথাৰ হস্পিটেলত অপাৰেশ্যনৰ সময়তো এটকা খৰচ কৰিব নালাগে আৰু কোনো ৰোগীয়ে যদি বেমাৰ দেখুৱায় হস্পিটেলৰ ফাৰ্মাচীৰ পৰা 100% দৰৱ বিনামূলীয়াকৈ লাভ কৰে। কোনোবা দৰৱ যদি নাই, মেডিচিন নাই, ইনজেকশ্যন নাই, সেইখিনি চৰকাৰী হস্পিটেলত কেতিয়াবা নাথাকিব পাৰে। নাথাকিলে সেইখিনি আমি ক্ৰয় কৰি দিওঁ সন্মুখৰ ফাৰ্মাচীৰ পৰা। আমি তাৰ পইচাৰ ব্যৱস্থা কৰি পেমেণ্ট কৰি দিওঁ। কোনো ৰোগীয়ে সৰু পথাৰ হস্পিটেলত 10 টকা খৰচ কৰিব নালাগে। এই হ'ল পৰিৱৰ্তন। এই আদৰ্শ অসমৰ অন্যান্য ঠাইলৈ লাহে লাহে যাব লাগিব আৰু সৰু পথাৰ সেইকাৰণে আজি অসমৰ ভিতৰতে এটা আদৰ্শ হৈছে। আজি সৰু পথাৰত মুখ্যমন্ত্ৰী মহোদয় আহে নে নাহে বুলি যদি সোধে, তেতিয়াহ'লে ক'ব লাগিব স্বাধীনতাৰ 73 বছৰত
সৰুপথাৰলৈ 5 বাৰ মুখ্যমন্ত্ৰী আহিছিল আৰু যোৱা 5 বছৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰুপথাৰলৈ 9 বাৰ আহিল নিৰ্বাচনৰ সময়তো তেখেতক আমি মাতিলে আহিলেহেঁতেন কিন্তু মই কৈছো যে যিহেতু বহু সমষ্টি আছে সময় কম 10 দিন মাত্ৰ কেম্পেইনিঙত পাম আৰু 126টা সমষ্টি মই কৈছো যে সৰুপথাৰবাসী ৰাইজে দুদিনমানৰ আগত জন আশীৰ্বাদ যাত্ৰাত যেনেদৰে 35-40 হাজাৰ লোক একত্ৰিত হৈ মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিছে এটা দিন নষ্ট কৰি ইয়ালৈ আহিব নালাগে মুখ্যমন্ত্ৰী হৈ তেখেত আমাৰ ইয়ালৈ আহিব আমি তেখেত নহাকৈ তেখেতক ইয়াৰ পৰা আশীৰ্বাদ দিম হয় নহয় এতিয়া মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াত সভা কৰাতকৈ বেলেগত সভা কৰক আকৌ মুখ্যমন্ত্ৰী হিচাপে যেতিয়া শপত ল'ব তেতিয়া আমাৰ মাজলৈ আহিব আমাৰ মাজত মুখ্যমন্ত্ৰী মহোদয় আহি গাঁৱত থাকি গৈছে 30,000 গাঁৱৰ ভিতৰত এখন গাঁৱত এৰাতি থকা মুখ্যমন্ত্ৰীজনে 5 বছৰ এৰাতিয়ে গাঁৱত আছে এখন গাঁৱতে আছে আৰু 5 বছৰ এখন গাঁৱত এৰাতি থাকিবৰ বাবে যেতিয়া সিদ্ধান্ত হ'ল তেখেতে এই 126টা সমষ্টি 30,000 গাঁৱৰ ভিতৰত সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যামগাঁও বাছি ল'লে এয়া হ'ল আজিৰ তাৰিখত অসমৰ ৰাজনীতিত সৰুপথাৰৰ গুৰুত্ব আগতে হয়তো 200 দিনমান থাকিলে 500 দিনমান থাকিলেও সৰুপথাৰৰ কোনো সমষ্টি গাঁৱলৈ নাহিলেহেঁতেন ইয়াত ইলেকশ্যনৰ সময়তো আহে উদ্যমিতাৰ পইচা দিবলৈও আহে আমাৰ ইয়াত যেতিয়া বানপানী হৈছিল বানপানী একেদিনাই শুকালে কিন্তু তথাপিতো মুখ্যমন্ত্ৰী মহোদয়ে ক'লে তোমাৰ তাত বানপানী হৈছে মই নগ'লে ৰাইজে বেয়া পাব মই কালিলৈ গৈ আছো এয়া আমাৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মৰম আৰু সেই মৰমৰ প্ৰতিদান দিয়াৰ সময় এই নিৰ্বাচনত আমি মুখ্যমন্ত্ৰীক দেখুৱাম যে এই ভোট আমি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি থকা আমাৰ আস্থা বিশ্বাস আৰু মৰম আশীৰ্বাদৰ চিনস্বৰূপে সৰুপথাৰবাসীয়ে হিয়া উজাৰি মৰম মই যোৱা 5টা বছৰ যেতিয়া বিধায়ক হিচাপে আছো এটা কথা মই সদায় মনত ৰাখো যে আমি সদায় বিধায়কটো নাছিলো 5 বছৰহে আছিলো তাৰ আগত যিসকল বিধায়ক আছিলে তেওঁলোকৰ কিছুমান কাম আমি ভাল পাইছিলো আৰু কিছুমান কাম আমি বেয়া পাইছিলো তেওঁলোকৰ যিবিলাক কাম আমি বেয়া পাইছিলো বিধায়ক হৈ সিদ্ধান্ত লৈছিলো যে তেনেকুৱা ধৰণৰ কোনো কাম আমি নকৰো বিধায়কজন জিকাৰ পাছতে গুৱাহাটীৰ বাসিন্দা হয় অদৃশ্য হৈ যায় লগ কৰিবৰ বাবে কোনো উপায় নাথাকে এই কথাটো আমি বেয়া পাইছিলো সেইকাৰণে সপ্তাহত 7 দিনে আমি সৰুপথাৰত উপলব্ধ হৈ থাকো যাতে ৰাইজে যেতিয়াই বিচাৰে আমাক লগ পাব পাৰে তাৰ আমি ব্যৱস্থা কৰিছো আমাক বিচাৰি আমাৰ ঘৰলৈ যাবলৈ গোলাঘাট যাবলৈ কোনো প্ৰয়োজন নাই 10টা বজাৰ ভিতৰত আমি সৰুপথাৰলৈ আহো আৰু বেছিভাগ আমি সমষ্টিতে থাকো এই 5টা বছৰত আমি সেইবিলাক কাম কৰিব বিচাৰিছিলো যিবিলাক কাম এজন বিধায়কে কৰাটো ৰাইজে বিচাৰিছিল বিধায়কজনে এখন হস্পিটেল বনাব লাগে ৰাইজে বিচাৰিছিল বিধায়কজনে ৰাস্তা বনাব লাগে ৰাইজে বিচাৰিছিল বিধায়কজনে ইলেক্ট্ৰিচিটিৰ সাপ্লাই ভাল কৰিব লাগে ৰাইজে বিচাৰিছিল আমাৰ স্কুল কলেজ ভাল হ'ব লাগে অঙ্গনবাড়ী কেন্দ্ৰ ধুনীয়া হ'ব লাগে অডিটৰিয়াম হ'ব লাগে পাৰ্ক হ'ব লাগে আজি সৰুপথাৰত যেনিয়ে চাই সৰুপথাৰ চুকাফা পাৰ্ক সাধনী পাৰ্ক বৰপথাৰ শিশু উদ্যান উৰিয়াম ঘাটৰ সমন্বয় পাৰ্ক 4খন ইমান ধুনীয়া ধুনীয়া পাৰ্ক আৰু প্ৰতিখন পাৰ্কতে কোটি টকাতকৈ বেছি আমি খৰচ কৰি নিৰ্মাণ কৰিছো এইখিনি কাম ৰচিনা দেউকিয়েও কৰিব পাৰিলে এইখিনি কাম গৌৰৱ গগৈ যেতিয়া সাংসদ হৈ আছে তেওঁ পিতৃ মুখ্যমন্ত্ৰী আছিল মুখ্যমন্ত্ৰীক কৈ তেওঁ কৰিব পাৰিলেহেঁতেন কিন্তু কৰিব নোৱাৰিলে এইকাৰণে যে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ আছিল তেওঁলোকে ইয়াৰ নতুন পুৰুষৰ ল'ৰা ছোৱালীৰ
আই মাতৃৰ সুখৰ হাঁহি তেওঁলোকে বিচৰা নাছিল, আনন্দ বিচৰা নাছিল। তেওঁলোকে বিচাৰিছিল যে তেওঁলোকে নিজে নেতা হৈ নিজৰ জীৱন আনন্দৰে কটাব লাগে। আৰু সেইকাৰণেই তেওঁলোকে ৰাইজৰ দুখ দুৰ্দশা বুজিব পৰা নাছিল। আমাৰ দিনত 7খন নামঘৰ, গীৰ্জাঘৰ, মন্দিৰ আমি নিৰ্মাণ কৰিছো। 7খন নামঘৰ, গীৰ্জাঘৰ, মন্দিৰলৈ আমি আৰ্থিক অনুদান দিছো। এইখিনি কাম কংগ্ৰেছ চৰকাৰৰ দিনতো হ'ব পাৰিলেহেঁতেন। কিয় নহল? তেওঁলোকে ৰাইজৰ এই কথাবিলাকত গুৰুত্ব নিদিলে। আমি বিচাৰিছিলো যে প্ৰতিখন গাঁও সাংস্কৃতিকভাৱে চহকী হওক। সেইকাৰণে আমি গাঁৱে গাঁৱে গায়ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলো। আমি সেইকাৰণে গাঁৱে গাঁৱে নামঘৰে নামঘৰে দিহা নামৰ ব্যৱস্থা কৰিছিলো। সেইবাবেই প্ৰধানমন্ত্ৰী যেতিয়া নুমলীগড়লৈ আহিছে, প্ৰধানমন্ত্ৰীৰ সভাত প্ৰদৰ্শন কৰিব লগা গায়ন বায়ন দিহানাম সকলো সৰু পথাৰৰ পৰা গৈছে, যাতে সৰু পথাৰেই আজি সকলোতে গুৰুত্ব পাইছে। এই পৰিৱৰ্তনৰ ধাৰাটো আৰু 5 বছৰ আমি কেনেকৈ লৈ যাব লাগিব? এতিয়া আমাৰ বিৰুদ্ধে এই নিৰ্বাচনত এজন প্ৰাৰ্থী থাকে। মই কৈছো যে প্ৰাৰ্থীজনৰ বিৰুদ্ধে এই নিৰ্বাচনত আমি বদনাম গোৱা বা বেলেগ ধৰণৰ তেওঁৰ সম্পৰ্কে চৰ্চা কৰা আমি ইচ্ছা কৰা নাই। প্ৰাৰ্থীজনৰ প্ৰতি আমাৰ সন্মান আছে, শুভকামনাও আছে। নিৰ্বাচন খেলিবলৈ ইচ্ছা কৰিছে, তেওঁক আমি শুভেচ্ছা জনাইছো। কিন্তু আমি কোনখিনি কথা কম? আমি বেলেগৰ বেয়া কথা কোৱাতকৈ আমি নিজৰ ইমান ভাল কথা আছে, আমি নিজৰ ভাল কথা। আজি কংগ্ৰেছে কাম নকৰিলে, ৰাস্তা নবনালে, সেই কথাখিনি বহুত দীঘলীয়াকৈ পতাৰ প্ৰয়োজন নাই। কাৰণ তেওঁলোকে ৰাস্তা নবনালে কাৰণে 21 চনত ৰাইজে মোক ভোট দিছে। আৰু 21 চনৰ পৰা মই যিখিনি কাম কৰিলো, মই এনেই এবাৰ সুধিব খুজিছো, আপোনালোক সন্তুষ্ট নে? এবাৰ যদি সন্তুষ্ট হাত কৰি চাওক। অহা 5 বছৰ যিখিনি কাম কৰিম, মই যোৱাবাৰ ইলেকশ্যনত এখন কাগজ উলিয়াইছিলো যে 5 বছৰত আমি এইখিনি কাম কৰিম। আৰু আমি কোৱা কামখিনি 5 বছৰ নালাগিলে 2 বছৰত কৰিম। মই কৈছো যে এই বছৰ আমি একো নকওঁ, এটাই কম যে 5 বছৰত যিমান কৰিলো তাৰ 4 গুণ কৰিম। হ'ব? স্কুলে দিম, কলেজে দিম, যি কৰিম এটা এটাকে কৰি নাথাকো, তাৰ 4 গুণ কৰিম। আৰু আজিলৈকে যিমান কথা কৈছো, এই 5 বছৰটো MLA হৈ কৈছো, MLA হৈ কৰিব বহুত পাৰিম। MLA নোহোৱাকেও যিমান কথা কৈছো, নোৱাৰা কাম কেতিয়াও কোৱা নাই। যিখিনি কৈছো প্ৰতিটো কথা জীৱনত ৰাখি আহিছো। আৰু এই 5 বছৰত সৰু পথাৰত অসমৰ জিলিকা সমষ্টি কৰিম। এতিয়াই জিলিকিছে, আৰু জিলিকিব 5 বছৰত আৰু 4 গুণ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব যোৱা 5 বছৰ যদি চাওঁ, তাৰ আগতে 14,000 আই মাতৃয়ে ইয়াতে অৰুণোদয় পাইছে। এতিয়া 37,000 সৰু পথাৰত অৰুণোদয় পাইছে। আৰু 14,000 পাওঁতে তাৰে ভাগ আমি মৰঙীকো দিছিলো। মৰঙী আমাৰ লগত আছিল। এতিয়া মৰঙীও নাই, আৰু আমি 37,000 দিছো। আমাৰ ইয়াত আৰু 2,000 মান আই মাতৃ আছে। সেই 2,000 দিলে আৰু দিবলৈ আমাৰ মানুহ নাথাকিব। আমি 45,000 নতুন ৰেচন কাৰ্ড দিলো আমাৰ কাৰ্যকালত সৰু কথা। প্ৰথমবাৰ যেতিয়া দিছিলো তেতিয়া আমাৰ 10,000 ৰেচন কাৰ্ড থাকি গ'ল। মানুহে গম নেপালে, ফেয়াৰ প্ৰাইজৰ দোকানীয়ে ভালকে নকলে। সেই সময় পঞ্চায়তৰ পৰা কিবা কাৰণে গৈ নেপালে, গতিকে 10,000 ঘূৰি গুচি গ'ল। পাছৰ বাৰো দিলো, মুঠতে 45,000 দিলো। কিন্তু এতিয়াও আমি দেখো যে ক'ৰবাত গ'লে ৰেচন কাৰ্ডৰ কথা আমাক বহুতে কয়। আমি ৰেচন কাৰ্ড এতিয়া ক'ৰ পৰা দিম? ৰেচন কাৰ্ড দিবলৈ হ'লে কাৰোবাৰ নামটো কাটি কাৰোবাক দিব লাগে। এতিয়া কাটিবলৈ আমাৰ ক'ত আছে? আমি যে সীমান্তত এভেকশ্যন কৰিলো, 15,000 ৰেচন কাৰ্ড থকা মানুহক আমি ইয়াৰ পৰা এভেকশ্যন কৰি ঢিং, ৰূপহী, মৈৰাবাৰী, লাহৰী ঘাটলৈ আমি খেদি পালো।
তেওঁলোকে যদি 6 মাহ ৰেচন কাৰ্ড নলয় তেওঁলোকৰ ৰেচন কাৰ্ড কাটিব পাৰে তেওঁলোকে চাউল যদি 6 মাহ নলয় তেওঁলোকে মাৰ্চ মাহত চাউল নোলোৱা 6 মাহ হৈছে আমি এপ্ৰিল ইলেকশ্যন আছে কাৰণে কাটিব নোৱাৰিম মে মাহত আমি তেওঁলোকৰ নাম কাটিব পাৰিম আৰু নতুনকৈ সৰু পথাৰত 15,000 ৰেচন কাৰ্ড আমি দিব এতিয়া চাওক বিদ্যাপুৰ দয়ালপুৰ খেৰবাৰী মধুপুৰ পিঠাখাত গেলাজান 3 নং ৰজাপুখুৰীত এভেকশ্যন হ'ল ইয়াত হয়তো কোনোবাই ভাবিছিলে যে বৰ্ডাৰত এভেকশ্যন হৈছে আমাৰ জানো লাভ হৈছে এতিয়া দেখিলে নহয় তেওঁলোক গুচি গ'ল কাৰ্ডখিনি আমাৰ হাতলৈ আহিলে আপোনালোকক দিব পাৰে আজি যদি তেওঁলোক থাকিলেহেঁতেন হয়তো তেওঁলোকক আমি অৰুণোদয় দিব লাগিলেহেঁতেন আপোনালোকৰ মাজৰ পৰাই কাটি হয়তো 2000 তাত গ'ল গতিকে যিসকল বাংলাদেশী মানুহ যিসকলৰ ভাষা সংস্কৃতি যিসকলৰ চিন্তা চৰ্চা আমাৰ লগত নিমিলে তেওঁলোকক খেদি পঠোৱাৰ পাছত আমাৰ সমাজখনো সাংস্কৃতিকভাৱে সামাজিকভাৱে ধৰ্মীয়ভাৱে সুৰক্ষিত হ'ল আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 50 বছৰৰ কাৰণে সৰু পথাৰ সুৰক্ষিত কৰিব আৰু এইবোৰ কামৰ কাৰণে অসম আন্দোলন হৈছিল অসম আন্দোলন হৈ 855 জন লোক যে শ্বহীদ হৈছিলে সেইটো কাৰণে যে অসমৰ জাতি সত্তা অসমীয়া মানুহ সুৰক্ষিত হ'ব আৰু সেই কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এমাহৰ ভিতৰত উৰিয়াম ঘাটত কৰি শেষ কৰিছোঁ আৰু আমাৰ সমাজখন এতিয়া সামাজিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে সকলো ফালৰ পৰা আগবঢ়াই লৈ যাব লাগে চৰকাৰ হওঁতে আই মাতৃসকলৰ মাইক্ৰ' ফাইনেন্স ৰেহাই দিম বুলি কোৱা হৈছে 12 লাখ আই মাতৃৰ মাইক্ৰ' ফাইনেন্স ৰেহাই দিয়া হ'ল এতিয়া মাজে মাজে কোনোবাই কেতিয়াবা কয় যে তেখেতৰ মাইক্ৰ' ফাইনেন্স ৰেহাই হোৱা নাই আচলতে মাইক্ৰ' ফাইনেন্স শব্দটোৰ অৰ্থটোৱে হ'ল যে 40,000 টকালৈকে যাৰ ফাইনেন্স তেওঁৰ মাইক্ৰ' কোনোবাই যদি 1,20,000 টকা 3টা বেংকৰ পৰা লৈ থৈছে সেইটো আচলতে মাইক্ৰ' ফাইনেন্সত নপৰে তথাপিতো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আহি থকা দিনত তেখেতসকলকো অন্ততঃ 50% হ'লেও সহায় কৰি দিলে তেখেতসকল উপকৃত হ'ব আমি তেনেদৰে বিচাৰোঁ কিন্তু মাইক্ৰ' ফাইনেন্স বুলি যিসকলক কয় তাৰ 100 গৰাকীৰ ভিতৰত 100 গৰাকীৰে পইচা চৰকাৰে কেৱল ঋণমুক্ত কৰাই নহয় নো অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকৰ হাতত তুলি দি পুনৰ ঋণ ইত্যাদি লৈ বেপাৰ কৰিবৰ কাৰণে বেলেগ কাম কৰিবৰ কাৰণে সুবিধা কৰিব উদ্যমিতা আঁচনি লাখপতি বাইদেউৰ আঁচনিসমূহ দিয়া হ'ল আৰু আপোনালোকে শুনি ভাল পাব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 29 চনৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰু 5 কোটি ঘৰ দিব ইয়াৰ সাৰ্ভে হৈ গ'ল সৰু পথাৰ সমষ্টিত সাৰ্ভে হৈ টাউনটো বেলেগ কেৱল গাঁৱতে 25,000 নতুন ঘৰৰ চেংচন আমি লাভ কৰিছোঁ 25,000 নতুন পকা ঘৰ হ'লে সৰু পথাৰত আৰু কেঁচা ঘৰ নাথাকিব এতিয়া কোনোবাই সুধিব পাৰে যে একে বছৰতে কিয় বনাই নিদিয়ে আমি যদি 25,000 ঘৰ বনাই দিওঁ গোটেই অসমত 25 লাখ 26 লাখ ঘৰ একে বছৰতে নিৰ্মাণ কৰিব লাগিব অসমত যিমান চিমেণ্ট উৎপাদন হয় ৰড উৎপাদন হয় আৰু ইটা উৎপাদন হয় সেই উৎপাদনৰ অনুপাতে 5 লাখ ঘৰ আমি বনাব পাৰোঁ যদি 25 লাখ মানুহকে পইচা দি দিয়া যায় ৰড চিমেণ্ট ইটা ইত্যাদি বজাৰত নাইকিয়া হ'ব 10 টকীয়া ইটাটো গৈ 30 টকা হ'ব 450 টকাৰ চিমেণ্ট গৈ 1200 টকা হ'ব সেইকাৰণে আমি অলপ অপেক্ষা কৰিম বছৰেকত 5 লাখকৈ ঘৰ হ'ব আৰু 5 বছৰত 25 লাখ নতুন ঘৰ হ'ব য'ত সৰু পথাৰৰ 25,000 নতুন ঘৰ আমাৰ ৰাইজে লাভ কৰিব চৰকাৰ আহোঁতে কোৱা হৈছিল যে 1 লাখ চাকৰি দিয়া হ'ব চাকৰি 1 লাখ দিয়াৰ সময়ত দেখা গ'ল যে পূৰ্বৰ যি নিয়োগ প্ৰক্ৰিয়া সেই নিয়োগ প্ৰক্ৰিয়া ভাল নাছিল মোৰতো নিজৰে মনত আছে আপোনালোকে বহুতে জানিব আপোনালোকে জ্যেষ্ঠসকলে জানিব এনেকুৱা দিন আছিল যে সেই সময়ৰ বিধায়কে তাহানি দিনৰ কাহিনী কৈছোঁ জনাসকলে জানে এপইণ্টমেণ্ট লেটাৰ লৈ আহে 100-150 বৰপথাৰত
11 মাহৰ অবিবি শিক্ষকৰ এপইণ্টমেণ্ট লেটাৰ এখন দোকানত থৈ গ'ল। যিসকলৰ মন গ'ল তেওঁলোকে চহী কৰি জইন কৰিলে, তেওঁলোকে অবিবি শিক্ষক হ'ল। হয় নহয় কওকচোন? 2000 চনত অবিবি শিক্ষক এপইণ্টমেণ্ট লেটাৰবিলাক বৰপথাৰত সুভাষ বৰাৰ দোকানত আছিল, যে লৈ চহী কৰিলে তেওঁৱে জইন কৰিলে। আমি দেখি থকা কথা। পাছত 11 মাহ ক'লেও তেওঁলোকক কোৰ্টে দিলে, জইন কৰিলে। এতিয়া এপইণ্টমেণ্ট তেনেকে দিলে নহ'ব, এপইণ্টমেণ্ট তেনেকে দিলে যোগ্যজনে নাপাব। আমাৰ দিনত এডিআৰই পৰীক্ষা হ'ল, 1 লাখৰ ঠাইত 1,60,000 এপইণ্টমেণ্ট হ'ল। এটকাৰো ক'তো গণ্ডগোল নহ'ল। কোনেও পইচা দিছো বুলি ক'ব নোৱাৰিলে, মিছাকেও ক'ব নোৱাৰিলে। আগতে এটা চাকৰিত 20টা কেছ হয়, এতিয়া 1,60,000 চাকৰি দিওঁতে এটাও কেছ নহ'ল। আৰু সেয়াই হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল চৰকাৰ। আৰু এই চৰকাৰখন আমাক 5 বছৰৰ কাৰণে নহয়, বিজেপি চৰকাৰ আমাক অনাগত 50 বছৰৰ কাৰণে লাগে। কাৰণ অসমখন পৃথিৱীৰ ভিতৰতে জিলিকাই তুলিব লাগে। অসমখন আজি ভাৰতবৰ্ষত জিলিকি উঠিছে। আপোনালোক কোনোবা অসমৰ বাহিৰলৈ যাওক, টেক্সিত যাওক, ড্ৰাইভাৰে যদি সোধে অসমৰ পৰা আহিছো, আপোনালোকক ক'ব যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য, তেখেত অসমৰ বহুত ডাঙৰ নেতা, তেখেতে বহুত কাম কৰিব পাৰে। আজি এজন অসমৰ নেতাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে মানি লৈছে। আনকি ৰিক্সাৱালা, ঠেলাৱালা, টেক্সি চালক, পাণ দোকানী সকলোৰে মুখত আজি ভাৰতবৰ্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰ্চা হৈছে। এই চৰ্চা এইকাৰণেই হৈছে যে অসমৰ দৰে দুখীয়া ৰাজ্য এখনক এনেদৰে 5টা বছৰত অভূতপূৰ্ব উন্নয়ন কৰিব পৰা সামৰ্থ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে। গতিকে সেই মুখ্যমন্ত্ৰীজনৰ হাত শক্তিশালী কৰিবলৈ আপোনালোকে আশীৰ্বাদ দিয়ক। মই বেছি দীঘলীয়া বক্তব্য নেৰাখো। আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে যি আঁচনি আছে, নিযুত মইনা, নিযুত বাবু, কলেজত পঢ়া 100% ল'ৰা ছোৱালী স্কলাৰশ্বিপ পাব। ভাৰতবৰ্ষত ক'তো নিয়ম নাই, অকল অসমতে পায়। অৰুণোদয় প্ৰথমতে অসমতে আৰম্ভ হ'ল। এই আঁচনি আজি ভাৰতবৰ্ষত চবতে চলি আছে। আজি ল'ৰা ছোৱালীয়ে পঢ়িবলৈ লৈছে ভালকৈ, যে আমি পঢ়িলে চাকৰি পাম। পৰিৱেশ সলনি হৈছে। আজি আমাৰ ঝুমুৰিয়ে হওক, বিহুৱে হওক, বাগৰুম্বাই হওক, আনুষ্ঠানিক প্ৰদৰ্শনৰ জৰিয়তে পৃথিৱীৰ মঞ্চত, বিশ্ব দৰবাৰত জিলিকাই তুলিছে। আজি আমাৰ এই ওচৰৰে নিশামণি ঘৰ ওচৰতে নহয় নেকি? নিশামণি বৰা যিগৰাকী ছোৱালীয়ে খেলি আছে, নিশামণি চেইলিঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ পৰিণত হৈছে 3 বছৰত। তেওঁক যিখিনি সুবিধা লাগে, আমি যিমান পাৰো খৰচী খেল, নুমলীগড় শোধনাগাৰৰ পৰা 16 লাখ টকা দি নাও কিনি দিছো। বিভিন্ন সময়ত সহায় কৰিছো। মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাই দিছো। আমাৰ ইচ্ছা নিশামণি এছিয়ান গেমছ খেলত, অলিম্পিক খেলত সৰুপথাৰলৈ আৰু এটা মেডেল আছে। তাৰ কাৰণে কৰিব লগা সকলোখিনি কাম আমি কৰিম। আজি এখন ৰেল ৰাখিবৰ কাৰণে আগতে কেতিয়াও বিধায়কে ৰেল নেৰাখে। ৰেল নিজে ৰয়, আৰু ৰেল ষ্টপেজ যদি নাইকিয়া কৰি দিয়ে ডিপাৰ্টমেণ্টে নিজে নাইকিয়া। সৰুপথাৰ ৰাইজে যেতিয়া আমাক অনুৰোধ কৰিলে ইয়াত ষ্টপেজ লাগে, আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিলো, আৰু তেখেতে দিয়া এখন চিঠিৰ ভিত্তিত আমি এখন খুব গুৰুত্বপূৰ্ণ ৰেল জনশতাব্দীৰ ষ্টপেজ আমি সৰুপথাৰত লাভ কৰিম। ইয়াৰ পৰা গুৱাহাটী যাবলৈ বা গুৱাহাটীৰ পৰা আহিবলৈ সুবিধা হ'ল। তেনেকৈ বিজি এক্সপ্ৰেছ আমি বৰপথাৰত লাভ কৰি ৰাতিপুৱা 8টাত যায়, জনশতাব্দী আবেলি 3টাত যায়। গতিকে বাহিৰৰ লগত যোগাযোগ আমাৰ সহজ হ'ল। তাতোতকৈ ডাঙৰ কথা যে গোলাঘাট জিলাৰ একমাত্ৰ অমৃত ভাৰত মডেল ষ্টেচনটো, যিটো 70 কোটি টকা টোটেল বাজেট আছে, আমাৰ সৰুপথাৰ হ'ল। সৰুপথাৰ আজি আগবাঢ়ি আছে। এই সৰুপথাৰখনক আমি আৰু জিলিকাম। আপোনালোকে আশীৰ্বাদ দিব, আপোনালোকে মোক আশীৰ্বাদ দিয়ক। 5টা বছৰ যাতে বিচলিত নোহোৱাকৈ, 5টা বছৰ কোনো বেয়া কামত ভৰি নিদিয়াকৈ, 5টা বছৰ ৰাইজৰ মনৰ আশা পূৰ কৰিব পৰাকৈ মই যাতে কাম কৰি যাব পাৰো, তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছো। আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো। আৰু শেষত কওঁ, কোনোবা জনমত কিবা পুণ্য কৰিছিলো,
যি কাৰণে মই সৰুপথাৰত জন্ম ললো আৰু সৰুপথাৰ বাকী ৰাইজৰ ইমান মৰম আদৰ পাইছো। ইমান মৰম আদৰ এই জনমত মই এই ধাৰ মই মৰমৰ ধাৰ খুজিব নোৱাৰো। কিন্তু যিমান মোৰ শক্তি থাকে ব্যক্তিগতভাৱে 50 বছৰ অতিক্ৰম কৰাৰ পাছত মানুহৰ পাব লগা বেছি নাথাকে। মই নিজেও ভাবো মোৰ এজনী ছোৱালী বহুত, মোক একো নালাগে। যদি কিবা মোৰ যিখিনি আছে সেয়াই তাইৰ কাৰণে যথেষ্ট, যদি তাই ভাল হয়। আৰু যদি বেয়া হয় মই ইয়াতকৈ যদি 1000 গুণেও সম্পত্তি গোটাও দুদিনতে সকলো শেষ হ'ব। মই এটা বিশ্বাস কৰো, যিমানেই ৰাজনীতি কৰো, যিমানেই কলুষিত ৰাস্তাত নাথাকো, গাত চেকা নথকাকৈ থাকিব লাগিব। আৰু যদি গাত চেকা লাগে, মোৰ ছোৱালীজনীক যদি কোনোবাই কয় তোৰ দেউতা বেয়া মানুহ, তোৰ দেউতা চোৰ, মোৰ বেলেগ বহুত কিবা থাকিও লাভ নাই। সেইকাৰণে সৎভাৱে কাম কৰিম, সৎভাৱে ৰাইজৰ উন্নয়ন কৰিম আৰু আহি থকা দিনত সততাৰে কাম কৰিবলৈ আশীৰ্বাদ দিয়ক। আপোনালোকৰ লগত সদায় থাকিম, তাকেই প্ৰতিশ্ৰুতি দি মই বক্তব্য সামৰিছো। ধন্যবাদ, নমস্কাৰ। আমি শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম বিগত 5টা বছৰ তেখেতে আমাৰ এই অতি পিছপৰা সৰুপথাৰ সমষ্টিক যি নতুন ৰূপ দিলে, অনাগত দিনবোৰতো তেখেতে বিধায়ক ৰূপে আমাৰ মাজত থাকি সেৱা আগবঢ়াই আমাৰ সমষ্টিটো জাকত জিলিকা কৰি তুলিব, তাকে আমি কামনা কৰিছোঁ। এইখিনিতে এটা কাৰ্যসূচী থাকি গৈছিল। আজি বিধায়ক প্ৰাৰ্থীগৰাকীক আমাৰ সন্মুখত পাই এই স্থানীয় কিছু লোকে সম্বৰ্ধনা জনাব বিচাৰিছিলে। আমাৰ ৱাৰ্ড সদস্য চিনু বৰা বাইদেউ আছে, তেখেতক মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। গৌৰাময় নামঘৰ তৰফৰ পৰা শ্ৰী যোগেশ্বৰ বৰাদেৱে এটা সম্বৰ্ধনা জনাব বিচাৰিছে, মই সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো। আৰু চিত্ৰা তামুলী বাইদেউ মাননীয় বিধায়ক মহোদয়ক সম্বৰ্ধনা জনাব বিচাৰিছে। আমি সকলোকে ধন্যবাদ জনাইছো। মাননীয় লাচিত বৰাদেৱেও এটা সম্বৰ্ধনা জনাব বিচাৰিছে। আজি ৰাইজৰ সন্মুখত মাননীয় বিধায়ক মহোদয় আশীৰ্বাদ বিচাৰি যায় নে? আমি আশীৰ্বাদ কেনেকে দিম? অহা 9 এপ্ৰিল তাৰিখে দিম, নহয় জানো? হয় নে নহয়? তাৰ আগত আজি আমাৰ মাজত তেখেত আহি উপস্থিত হোৱাৰ কাৰণে আমি সকলো থিয় হৈ এটা বিশাল শ্লোগান দিম, উদাত্ত কণ্ঠেৰে শ্লোগান দিম, যাতে আমাৰ বিধায়ক মহোদয়ে সেই আশীৰ্বাদ বুলি গণ্য কৰে। সেয়ে সকলোকে থিয় হৈ মই মোৰ লগত সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছো। ভাৰত মাতা কি সকলোৱে ক'ব, ভাৰত মাতা কি। বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, বিজেপি জিন্দাবাদ, এজিপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, অতুল বৰা জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, নীতিন নবীন জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, ভারত মাতা কি, ভারত মাতা কি। ধন্যবাদ।